54 সংখ্যক দৈগুং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। ৰঙালী বিহুৰ আগমনত সমগ্ৰ অসম যেতিয়া উৎসৱৰ আনন্দত উৎফুল্লিত হৈ পৰিছে, ঠিক সেই সময়তে দৈগুঙত এক অভূতপূৰ্ব সাংস্কৃতিক মহামিলনৰ সাক্ষী হ'ল হাজাৰ হাজাৰ দৰ্শক। ঐতিহ্যমণ্ডিত দৈগুং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এইবাৰ পদাৰ্পণ কৰিলে 54তম বছৰত। সুদীৰ্ঘ 5 দশকৰো অধিক সময় ধৰি এই ৰঙালী উৎসৱভাগীয়ে দৈগুঙক এক সাংস্কৃতিক ভূমিলৈ পৰিণত কৰি আহিছে। এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উপলক্ষে উলিওৱা হয় এক বিশাল আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। দৈগুঙৰ ৰাজপথ যেন এদিনৰ বাবে পৰিণত হ'ল এক জীৱন্ত সাংস্কৃতিক চিত্ৰপটলৈ। বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিহিত শিল্পী আৰু নৃত্যশিল্পীসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি পথৰ দুয়োকাষে থিয় দিয়া দৰ্শকসকলৰ হৃদয় জয় কৰে। তালে তালে ঢোল পেঁপা গগনা বাজি উঠিল আৰু বিহু নাচৰ তালে তালে মুখৰিত হৈ পৰিল গোটেই পৰিৱেশ। এই শোভাযাত্ৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো আছিল ইয়াৰ বৈচিত্ৰ্যময় উপস্থাপন। কেৱল অসমীয়া বিহু নৃত্যতে সীমাবদ্ধ নাথাকি এই শোভাযাত্ৰাই সামৰি ল'লে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য। মিচিং, কাৰ্বি জনগোষ্ঠীৰ নিজস্ব পৰম্পৰাগত নৃত্য আৰু সাজপাৰ, চাহ জনগোষ্ঠীৰ বিচিত্ৰ লোক সংস্কৃতিৰ প্ৰদৰ্শনে শোভাযাত্ৰাটোক দিলে এক অনন্য মাত্ৰা। প্ৰতিটো দলেই নিজ নিজ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, পোচাক আৰু ভাওনাৰ বৈশিষ্ট্যসহ উপস্থাপন কৰে, যিয়ে দৰ্শকসকলৰ মাজত ব্যাপক প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয়। এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই বহন কৰিলে এক গভীৰ বাৰ্তা। অসম কেৱল এটা জাতি বা সংস্কৃতিৰ ভূমি নহয়, বহু জাতি, বহু ভাষা আৰু বহু সংস্কৃতিৰ অপূৰ্ব মিলন ক্ষেত্ৰ। বিভিন্ন জনগোষ্ঠীৰ মানুহে একেলগে আনন্দৰে নাচি গাই যেতিয়া ৰাস্তাত আগবাঢ়ি যায়, তেতিয়া সেয়া কেৱল এটা শোভাযাত্ৰা নহয়, সেয়া হৈ পৰে ঐক্য আৰু সম্প্ৰীতিৰ এক জীৱন্ত প্ৰতীক। দৈগুঙৰ এই বিহু সন্মিলনেই বছৰৰ পিছত বছৰ ধৰি সেই বাৰ্তাকে জনমানসত প্ৰতিষ্ঠিত কৰি আহিছে। 54 সংখ্যক দৈগুং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন জনোৱা মতে এই বছৰৰ অনুষ্ঠানত অংশগ্ৰহণকাৰীৰ সংখ্যা আগৰ বছৰসমূহতকৈ যথেষ্ট বৃদ্ধি পাইছে। শোভাযাত্ৰাত অংশগ্ৰহণ লোৱা বিভিন্ন দলসমূহে দিনৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰে আৰু তেওঁলোকৰ উদ্যম আৰু উৎসাহে সমগ্ৰ অনুষ্ঠানখনলৈ এক অনন্য প্ৰাণশক্তি যোগান ধৰে। দৰ্শকসকলেও ভিৰ কৰিলে ৰাজপথৰ দুয়োকাষে। পুৰণি নতুন জ্যেষ্ঠ কনিষ্ঠসকলে মিলি উপভোগ কৰিলে এই সাংস্কৃতিক দৈগুং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয় দিন। দৈগুং ৰঙালী বিহু সন্মিলনখন 53 বছৰ আগতে প্ৰতিষ্ঠা হ'ল। যিসকল বৰেণ্য ব্যক্তিয়ে বা জীৱিত ব্যক্তিয়ে এই অনুষ্ঠানটিক গঢ় দিলে, তেখেতসকল বহুজন আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আমি তেখেতসকলক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ। আৰু আমাৰ মূল উদ্দেশ্যটোৱে হ'ল সমন্বয়। যিহেতু আমাৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটো এতিয়াও সমন্বয়ৰ প্ৰক্ৰিয়াটো চলি আছে। বিভিন্ন জাতি, বৰ্ণ, ভাষা ভাষী লোকে আমাৰ এই অঞ্চলটোত বসবাস কৰে। আমি সকলো জাতি, জনগোষ্ঠী, ভাষাৰ মানুহ আমি একত্ৰিত হৈ আছোঁ। আমাৰ সম্প্ৰীতি আৰু সমন্বয় হ'ল এইটো আমাৰ শোভাযাত্ৰাটোৰ বাৰ্তা। এই বাৰ্তাটো আপোনালোকৰ যোগেদি অসমবাসীলৈ বিয়পি পৰক আৰু অসমৰ জাতিগঠন প্ৰক্ৰিয়াটোৰ আমিও যে এক অংশীদাৰ, সেই কথাটোকে প্ৰতীয়মান কৰিব কাৰণে এই সমন্বয়ৰ বাৰ্তাটোক আমি অধিক প্ৰসাৰিত কৰিবৰ কাৰণে আজি আমি এই শোভাযাত্ৰা কৰিছোঁ। আৰু ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পী প্ৰবীণ বৰাই অংশ ল'ব। আমি সকলো ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ।